ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ নৱেম্বৰ মাহৰ ২০ তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে অমাৱস্যা তিথি আৰু অমাৱস্যা তিথি থাকিব আজি ৰাতিপুৱা 10:53 পৰ্যন্ত। তাৰপিছত শুক্লা প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:39 পৰ্যন্ত। তাৰপিছত অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি দ্বিপদ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:13 পৰা 10:55 পৰ্যন্ত, আকৌ 12:20 পৰা 2:55 পৰ্যন্ত, আকৌ 3:08 পৰা 4:35 পৰ্যন্ত, আকৌ 5:48 পৰা 6:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:48 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:28। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ পৰিকল্পনা, সহযোগিতা আৰু দক্ষতাৰ দিন হ'ব। পাৰিবাৰিক পৰিৱেশ, এটা কাম একেলগে সম্পূৰ্ণ কৰিবলৈ আজি আপোনালোকৰ অনুকূল পৰিৱেশ আছে। আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। প্ৰতিযোগিতাত আপোনাৰ সন্তানৰ আজি অগ্ৰগতি চোৱাৰ ফলত আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব। ঘৰ মেৰামতি, উন্নতি বা নতুন প্ৰকল্পৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতিশীলতা সুস্থিৰ হোৱা পৰিলক্ষিত হ'ব, কিন্তু কিছুমান প্ৰয়োজনীয় খৰচৰ সৃষ্টি হ'ব পাৰে, যিবোৰ আপোনালোকৰ বাবে কিছু সমস্যাৰো সৃষ্টি কৰিব। কিন্তু আপোনালোকে এই ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নল'ব, কাৰণ প্ৰয়োজনীয় বস্তুৰ ক্ষেত্ৰত যদি খৰচ কৰে তেনেহ'লে ঘৰত আপোনালোকৰ এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। ভাই ভনীৰ লগত হোৱা বিবাদৰো আজি আন্ত পৰাৰ সম্ভাৱনা আছে। সহকৰ্মীসকলৰ সৈতে আপোনালোকে সমন্বয় আজি শক্তিশালী কৰিবলৈ সক্ষম হ'ব আৰু আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতেও আজি জড়িত হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব আজি আপোনালোকে, যিয়ে ভৱিষ্যতৰ সফলতাৰ ভেটি স্থাপন কৰিব। দক্ষতা বৃদ্ধি কৰা পাঠ্যক্ৰম বা প্ৰশিক্ষণে ইতিবাচক ফলাফল আপোনালোকক দিব। সাক্ষাৎকাৰ, পদোন্নতি বা নতুন চাকৰিৰ সুযোগো আজি আপোনালোকৰ সক্ৰিয় হৈ পৰিছে, গতিকে আপোনালোকে অতি কম সময়ৰ ভিতৰতে এইবোৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু অনুশাসনে আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলকো আপ্লুত কৰিব। গতিকে আপোনাৰ কামৰ যি ধৰণে আপোনালোকে অগ্ৰগতি দেখিছে সেই ধৰণে আপোনালোকে পাবলৈ সক্ষম হ'ব। মাথো আপোনালোকৰ ভালদৰে মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিব। সম্পৰ্কত পৰিপক্কতা আৰু বুজাবুজি আজি বৃদ্ধি পাইছে, গতিকে আপোনালোকৰ বিবাহিত দম্পতীয়ে একেলগে ভ্ৰমণৰ পৰিকল্পনা আজি কৰিব পাৰিব। অবিবাহিতসকলে পৰিয়ালৰ অনুমোদনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক উন্নত হোৱা দেখা গৈছে। দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত যোগাযোগৰ আজি উন্নতি ঘটিব আৰু আপোনাৰ সংগীয়ে আপোনাৰ প্ৰচেষ্টাৰো শলাগ ল'ব। বিশ্বাস, সহযোগিতা আৰু স্থিতিশীলতা আজি বৃদ্ধি পোৱা দেখা গৈছে। ইয়াৰ ফলত আপোনালোকে এক ভাল পৰিৱেশৰ আজি সৃষ্টি কৰিব পাৰিব আৰু সম্পৰ্কত এক ভাল ইতিবাচক পৰিৱৰ্তনো দেখা পাব। যিসকলে বহু সময় বহি কাম কৰে তেওঁলোকৰ বাবে আজি নিজৰ স্বাস্থ্য উন্নত কৰাটো প্ৰয়োজনীয় হ'ব আৰু ঋতু অনুসৰি হোৱা সংক্ৰমণবোৰ আপোনালোকে যদি সাৱধানে পাৰ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। সুষম খাদ্য আৰু নিয়মীয়াকৈ আপোনালোকে যোগাসন আৰু ব্যায়াম কৰিলে আপোনালোকৰ শক্তি বৃদ্ধি পাব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক দিশতো সুখী অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি এটা সক্ৰিয়, পৰিকল্পিত আৰু পৰিয়ালকেন্দ্ৰিক দিন হ'ব। সন্তানৰ পঢ়া শুনা বা যিকোনো প্ৰতিযোগিতামূলক কাম কাজৰ সৈতে জড়িত আলোচনা আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ হ'ব। ঘৰতে পৰিকল্পনা ৰূপায়ণৰ বিষয়ে আলোচনা আজি বৃদ্ধি পাব। আৰ্থিক স্থিতিশীলতা আৰু যিকোনো বাকী থকা পে'মেণ্ট আজি নিষ্পত্তি কৰাৰ সম্ভাৱনা আছে। এগৰাকী মহিলা সদস্যৰ মতামত আজি আপোনালোকৰ অতিশয় প্ৰভাৱশালী হ'ব। পুৰণি পাৰিবাৰিক বিষয়ত স্পষ্টতা ওলাই আহিব। এটা সিদ্ধান্ত আজি গ্ৰহণ কৰক আৰু সক্ৰিয় অংশগ্ৰহণৰ আজি আপোনালোকে সুবিধাও পাব, যাৰ ফলত আপোনালোকে সুষমভাৱে চলাটো আপোনালোকৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত নেতৃত্ব, পৰিকল্পনা আৰু দ্ৰুত সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আহি পৰিছে, গতিকে বৰ্তমান সময়ত আপোনালোকে সিদ্ধান্তবোৰ লওঁতে অলপ খৰতকীয়াকৈ ল'বলৈ চেষ্টা কৰিব। চৰকাৰী বিভাগ বা কৰ্পোৰেট খণ্ডৰ সৈতে জড়িত লোকসকলে আজি সাক্ষাৎকাৰৰ সন্দৰ্ভত আপোনালোকৰ বাৰ্তা আহিব পাৰে। প্ৰমোচন তালিকাৰ বাবে আপোনাৰ নাম আজি বিবেচনা কৰা হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকে নতুন শাখালৈ বদলি বা পোষ্ট দিয়াৰ সম্ভাৱনাও থাকিব। প্ৰতিবেদন দাখিল বা জমা দিওঁতে সাৱধানতা অৱলম্বন কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব।
আপোনাৰ পত্নীয়ে আপোনাৰ আজি কোৱা কঠোৰ কথাবোৰ ভুল বুজিব পাৰে, গতিকে আপোনাৰ যোগাযোগ অলপ শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু কোনো ধৰণৰ কঠোৰ কথা তেওঁলোকক নক'ব। অবিবাহিতসকলে এজন দায়িত্বশীল আৰু প্ৰভাৱশালী ব্যক্তিৰ প্ৰতি স্বাভাৱিক আকৰ্ষণ অনুভৱ কৰিব। এইটো হ'ব আপোনাৰ আৱেগিক প্ৰয়োজনীয়তাসমূহৰ প্ৰকাশ কৰাৰ এক সুযোগ। এই সুযোগ আপুনি কোনো কাৰণতে এৰি নিদিব। এটা সামাজিক অনুষ্ঠানে আজি আপোনালোকৰ সংগীৰ সৈতে আপোনাৰ সমন্বয় বৃদ্ধি কৰিব। ইয়াৰ ফলত আপোনালোকে প্ৰেমৰ সম্পৰ্কত কিছু ভাল পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। অত্যাধিক গৰম বা টেঙা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক, নহ'লে পেটৰ বিষ আদি হোৱাৰ সম্ভাৱনা আছে আৰু চকু শুকান হোৱাৰো সম্ভাৱনা আছে। গতিকে আপোনালোকৰ স্ক্ৰীণ টাইম অলপ কম কৰিবলৈ চেষ্টা কৰিব। সতেজতা বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব। ৰাতিপুৱা লঘু ব্যায়াম আৰু ষ্ট্ৰেচিং আদি কৰাটো আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি স্পষ্ট চিন্তা, স্পষ্ট আচৰণ আৰু সঠিক সিদ্ধান্ত লোৱাৰ সময়। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব আৰু ল'ৰা ছোৱালীয়ে অধ্যয়ন বা কোনো সৃষ্টিশীল কামত মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ শক্তি বজাই ৰাখি গৃহিণীসকলে গোটেই দিনটো সুষমভাৱে নিজৰ কাম কাজ পৰিচালনা কৰিব পাৰিব। পাৰিবাৰিক বিষয় এটাৰ ওপৰত শান্ত আলোচনাই পৰিৱেশটো কোমল কৰি তুলিব। আৰ্থিক আৰু ব্যৱহাৰিক বিষয়ত বিচক্ষণ পদক্ষেপ ল'লে সৰু সৰু যিবোৰ লাভ আছে সেইবোৰ আপোনালোকৰ সম্ভাৱনা আছে। কোনো আত্মীয়ৰ আগমনে আজি হয়তো উত্তেজনাও বৃদ্ধি কৰিব ঘৰতে। ইয়াৰ ফলত আপোনালোকেও কিছু সকাহ অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ ব্যৱহাৰিক পদ্ধতি এটাও জটিল কাম সৰল কৰি তুলিব। আপোনাৰ যুক্তিসংগত যুক্তিয়ে দলীয় সভাত আজি প্ৰভাৱ পেলাব। নতুন নীতি কাগজ পত্ৰ বা নথি পত্ৰসমূহ পৰ্যালোচনা কৰাৰ সময় আপোনাৰ সতৰ্কতা উপযোগী বুলি প্ৰমাণিত হ'ব। সাক্ষাৎকাৰ বা উপস্থাপন দিয়াসকলে নিজৰ কথাত স্পষ্ট থাকিব লাগিব। দিনটো আপোনালোকে কিছু মানসিক শক্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ নিৰ্ণায়কৰ সময়ত আপোনালোকৰ এইবোৰে কাম দিব। আপোনাৰ গোপন অনুভৱবোৰ আপোনাৰ সংগীৰ আগত স্পষ্টকৈ প্ৰকাশ কৰাৰ আজি সম্পূৰ্ণ আপোনাৰ দায়িত্ব হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ ভাল পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। অপ্ৰয়োজনীয় সন্দেহ বা অতিমাত্ৰা চিন্তাৰ পৰা আজি আঁতৰি থাকক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। অবিবাহিতসকলে গুৰুতৰ ব্যক্তিৰ সৈতে কথা বতৰা আৰম্ভ কৰিব পাৰে। যদি আপুনি আপোনাৰ সম্পৰ্কত দূৰত্ব অনুভৱ কৰি আছে, তেনেহ'লে শান্ত কথা বতৰা এটা স্পষ্টতা প্ৰদান কৰিব আপোনাক। পুৰণি প্ৰেমিক প্ৰেমিকাৰ লগত পুনৰ মিলিত হোৱাৰ সুযোগো লাভ কৰিব। অতিমাত্ৰা চিন্তা কৰিলে আজি আপোনাৰ মূৰৰ গধুৰতা বৃদ্ধি পাব পাৰে, গতিকে প্ৰচুৰ পৰিমাণে পানী খাব আৰু আপুনি টোপনিৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। কামৰ মাজত বিৰতি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ মনটোক কিছু জিৰণি দিবলৈ আপোনালোকে সক্ষম হ'ব। ৰক্তচাপত থকাসকলে তেওঁলোকৰ আজি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব, নহ'লে তেওঁলোকৰ পুৰণি কিছুমান অসুবিধাই পুনৰ দেখা দিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ পৰীক্ষা কৰাটো খুবেই জৰুৰী হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সদায় যত্ন কৰিব, যাতে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰে। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক আৰু মানসিক দিশ দুয়োটাতে আগবাঢ়িব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি ঘৰত অধিক শৃংখলা, অনুশাসন, পৰিকল্পিত পৰিৱেশ দেখিব। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ পৰা পোৱা পৰামৰ্শই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায়ক হ'ব। সম্পত্তিৰ বিভাজনৰ বিষয়ে পৰিয়ালৰ ভিতৰতে আলোচনা কৰিব। সুস্থিৰ আৰ্থিক পৰিস্থিতি বজাই ৰাখিবলৈ আপোনালোকে খৰচ নিয়ন্ত্ৰণ কৰাটো খুবেই জৰুৰী হ'ব। পৰম্পৰাগত পাৰিবাৰিক অনুষ্ঠান বা সৰু সমাৱেশৰ প্ৰস্তুতিৰ সম্ভাৱনা আছে। কোনো সদস্যৰ আচৰণত দূৰত্ববোধৰ সৃষ্টিও হ'ব পাৰে, কিন্তু যোগাযোগে পৰিস্থিতিৰ উন্নতি সাধন কৰিব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ স্থান বজাই ৰাখিবলৈ কঠিন কিছুমান সিদ্ধান্ত আজি ল'ব লগা হ'ব পাৰে। স্থানান্তৰ বা বিভাগীয় পৰিৱৰ্তনৰ আজি সম্ভাৱনা আছে, গতিকে আপোনালোকে পৰিৱৰ্তনৰ ক্ষেত্ৰত অলপ সঠিকভাৱে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। চৰকাৰী বা সংগঠিত খণ্ডত কাম কৰাসকলে হয়তো পুৰণি প্ৰস্তাৱ এটা পুনৰ বিবেচনা কৰিব পাৰে। লক্ষ্যত উপনীত হ'বলৈ হ'লে সহকৰ্মীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ যত্ন কৰিব। সম্বন্ধত আজি ব্যৱহাৰিক চিন্তাই প্ৰাধান্য পাব। আপোনাৰ সংগীৰ আচৰণত দূৰত্বৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। পুৰণি বিষয়বোৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক। অবিবাহিতসকলে হয়তো কোনো গুৰুতৰ ব্যক্তিৰ সৈতে হঠাতে কথা বতৰা পাতিবলৈ সুযোগো পাব। বিবাহিত ব্যক্তিসকলে পাৰিবাৰিক আৰু ব্যক্তিগত সময়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিলে তেওঁলোকে আজি সম্পৰ্ক ভাল কৰি দিবলৈ সক্ষমো হ'ব। গতিকে আপোনাৰ সংগীক ভালদৰে আপোনালোকে সময় দিয়ক আজি। ইয়াৰ ফলত আপোনালোকে সম্পৰ্কত ইতিবাচক পৰিৱৰ্তনো দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে হাড়, ডিঙি, কঁকাল, গাঁঠি আদিৰ দৰে যিবোৰ সমস্যা আছে সেইবোৰৰ প্ৰতি আপোনালোকে অলপ আজি সতৰ্ক হ'ব লাগিব। হজম শক্তি আজি লেখিমীয়া হ'ব পাৰে, গতিকে গধুৰ আহাৰ গ্ৰহণ নকৰিব। মানসিক শৃংখলা আজি বজাই ৰাখিবলৈ আপুনি আজি চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক চাপবোৰ
কম কৰিবলৈ সক্ষম হ'ব আৰু পানীৰ পৰিমাণ বৃদ্ধি কৰক আৰু লঘু খোজ কঢ়া আৰম্ভ কৰক। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক দিশত সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি হয়তো আপোনালোকৰ ঘৰত প্ৰত্যাশা, স্থবিৰতা আৰু চিন্তাৰ হেঁচা আদিৰ ভাৱ বৃদ্ধি পাব। পৰিয়ালৰ কোনো সদস্যৰ আচৰণত হঠাতে আজি পৰিৱৰ্তন হ'লে শান্ত কিন্তু আপ্লুত পৰিৱেশৰো সৃষ্টি হ'ব। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য বা তেওঁলোকৰ পৰামৰ্শৰ প্ৰতি বিশেষ মনোযোগৰ প্ৰয়োজন হ'ব। আপোনাৰ আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকিব আজি, কিন্তু কিছুমান পৰিকল্পনাত বাধাৰ সন্মুখীনো হ'ব পাৰে। পুৰণি বিবাদ এটা সমাধানৰ বাবে নতুন পন্থাৰ প্ৰয়োজন হ'ব। ঘৰুৱা প্ৰস্তুতিত লেহেমীয়া হ'ব পাৰে, গতিকে আপোনালোকে ঘৰুৱা ক্ষেত্ৰত অলপ সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা থাকিব। কৰ্মক্ষেত্ৰত কিছু সিদ্ধান্ত আজি পিছুৱাই দিয়া হ'ব পাৰে। চাকৰি সলনিৰ কথা চিন্তা কৰাসকলে হয়তো অপেক্ষা কৰিব লাগিব। পদোন্নতি বা বিভাগীয় পৰিৱৰ্তন সম্পৰ্কীয় সংকেত আজি কিছু পলম হোৱাৰ সম্ভাৱনাও আছে। ঊৰ্ধ্বতন বিষয়াৰ পৰা সমৰ্থনৰ অভাৱে বিভ্ৰান্তি বৃদ্ধি কৰিব পাৰে, গতিকে তেওঁলোকৰ সৈতে ভাল সম্বন্ধ স্থাপন কৰিবলৈ চেষ্টা কৰক। বিদেশী বা বৃহৎ প্ৰতিষ্ঠানত কাম কৰাসকলে নথিপত্ৰ পৰীক্ষণত পলমৰ সন্মুখীনো হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে নিজাববীয়াকৈ কিছু কাৰ্যকলাপ ল'ব লাগিব, তেতিয়াহে আপোনালোকৰ এইবোৰ ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ সম্পৰ্কত দূৰত্ব, মৌনতা বা বিভ্ৰান্তিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অংশীদাৰসকলে হয়তো কাৰোবাৰ কথাবোৰ মুকলিকৈ কোৱাৰ সাহস কৰিব, যাৰ ফলত আপোনালোকৰ আজি অংশীদাৰিত্বৰ ক্ষেত্ৰত সম্বন্ধ ভাল হোৱা পৰিলক্ষিত হ'ব। অবিবাহিতসকলে তেওঁলোকৰ উল্লেখযোগ্য আনজনৰ সৈতে যোগাযোগত পলম বা ভাৰসাম্যহীনতাৰ সন্মুখীন হ'ব পাৰে। সম্পৰ্কত ত্যাগ আৰু বুজাবুজিৰ প্ৰয়োজন আছে। পৰিয়ালৰ হেঁচাত ব্যক্তিগত অনুভূতি পৰিচালনা কৰিব লগা হ'ব পাৰে, গতিকে বিবাহিত ব্যক্তিয়ে এইবোৰ ক্ষেত্ৰত অলপ আপোনালোকে সতৰ্ক হ'বলৈ চেষ্টা কৰিব। স্বাস্থ্যত আজি দীৰ্ঘ সময় ধৰি যিবোৰ আপোনালোকে বিষ অনুভৱ কৰি আছিলে, তাৰ পৰা আপোনালোকে কিছু সকাহ পাব। টোপনিৰ ব্যাঘাত জন্মিব আৰু দেৰিকৈ শুই উঠাৰ অভ্যাস গঢ়িলে আপোনাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু বেয়া প্ৰভাৱ পৰিব। মানসিক চাপে অস্বস্তি বৃদ্ধি কৰিব পাৰে, গতিকে আপোনালোকে মানসিক স্থিতিবোৰ ভাল কৰিবলৈ হ'লে যোগাসন কৰক আৰু লগতে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰক। কোমল ষ্ট্ৰেচিং, গৰম পানী আৰু নিয়মিত খাদ্যই সকাহ দিব আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে সদায় আপোনালোকে স্বাস্থ্যৰ যিবোৰ ভাল কাৰ্যকলাপ আছে সেইবোৰত সদায় জড়িত হ'বলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ অস্থিৰতা, উদ্বেগ আৰু মানসিক চাপৰ পৰিৱেশে আজি আপোনাৰ ঘৰত প্ৰভাৱ পেলাব পাৰে। পৰিয়ালৰ কোনো সদস্যই কোৱা কিবা এটা কথাই আজি আপোনালোকক আঘাতো দিব পাৰে, গতিকে সাময়িকভাৱে আপোনাৰ ওপৰত ওজন পৰিব পাৰে বা আপোনালোকে কিছু মানসিক চাপ পোৱা যেন অনুভৱ কৰিব পাৰে। গতিকে ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে কোমল ভাৱ ৰাখিবলৈ চেষ্টা কৰিব, সকলোকে আঁকোৱালি ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্বন্ধ পুনৰ ভাল হ'ব। আপোনাৰ সন্তানৰ পঢ়া শুনা বা তেওঁলোকৰ কিছুমান অভ্যাসৰ সন্দৰ্ভত আজি উত্তেজনা বৃদ্ধি পাব পাৰে, গতিকে আপোনাৰ আৰ্থিক অৱস্থা সুস্থিৰ যদিও অভাৱনীয় খৰচৰ হেঁচাত মানসিক ক্লান্তিৰ সৃষ্টি হ'ব পাৰে। ঘৰুৱা কোনো বিষয়ক লৈ মতানৈক্যৰো সৃষ্টি হ'ব পাৰে, কিন্তু শান্ত মনোভাৱে ইয়াৰ সমাধান দিব আৰু আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত প্ৰজেক্টৰ সময়সীমা পূৰণ কৰাৰ হেঁচা আজি আপোনালোকৰ অনুভৱ কৰিব, গতিকে এই ক্ষেত্ৰত আপোনালোকে ভালদৰে কামবোৰ কৰি সম্পন্ন কৰিবলৈ চেষ্টা কৰক। সাক্ষাৎকাৰ বা নতুন চাকৰিৰ বাবে প্ৰস্তুতি চলোৱাসকলে হয়তো আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব, গতিকে অতি শীঘ্ৰে আপোনালোকৰ আত্মবিশ্বাসবোৰ ঠিক কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে সুযোগো লাভ কৰিব। ঊৰ্ধ্বতন বিষয়ৰ সৈতে ভুল বুজাবুজিবোৰ আপোনালোকে শুধৰণি কৰক, যোগাযোগ আপোনালোকে ভালদৰে কৰক। ইয়াৰ ফলত আপোনালোকৰ পুনৰ সম্পৰ্কবোৰ ভাল হোৱা পৰিলক্ষিত হ'ব আৰু নতুন দায়িত্ব আদি পোৱাৰো সম্ভাৱনা বৃদ্ধি পাব। ফাইল, প্ৰতিবেদন বা দস্তাবেজত সৰু সৰু ভুলে উদ্বেগ সৃষ্টি কৰিব পাৰে, গতিকে কামবোৰ আপোনালোকে সতৰ্কতাৰে কৰিবলৈ চেষ্টা কৰিব। আৰু আজি কাম আপোনাৰ কিছু লেহেমীয়া হ'ব পাৰে, কিন্তু ধাৰাবাহিকতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আজি আপোনাৰ সম্পৰ্কত উদ্বিগ্নতা, সন্দেহ বা অকথিত কিছুমান চাপ বৃদ্ধি পাব পাৰে, গতিকে কথা কওঁতে অলপ সাৱধান হ'ব। আপোনাৰ সংগীৰ প্ৰতিক্ৰিয়া অস্পষ্ট যেন লাগিব পাৰে, কিন্তু তেওঁলোকক আপুনি এইটো বুজিব নিদিব, যাৰ ফলত নিৰাপত্তাহীনতাও সৃষ্টি হ'ব পাৰে। পুৰণি বাৰ্তা, স্মৃতি বা ভুল বুজাবুজিবোৰ পুনৰ উত্থাপন হ'লে আপোনালোকৰ সম্বন্ধত কিছু ভাল প্ৰভাৱ পৰিব। অবিবাহিতসকলে হয়তো আপোনজনৰ আচৰণত আজি হতাশও হ'ব পাৰে। বিবাহিত দম্পতি আজি সিদ্ধান্তৰ ক্ষেত্ৰত মতানৈক্যৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কান্ধৰ আৰু পিঠিৰ বিষৰ সমস্যাই আজি আপোনাক কিছু সকাহ দিব পাৰে, কাৰণ এইবোৰৰ পৰা আপোনালোকে আজি হাত সাৰিব পাৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু শিথিলতা আৰু কোমল উশাহ নিশাহৰ কৌশলে আপোনাক আজি সকাহ দিব আৰু আপোনালোকৰ চিন্তা শক্তিও বৃদ্ধি কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ হঠাতে পৰিৱৰ্তন, অভাৱনীয় পৰিঘটনা, মানসিক অস্থিৰতাৰে ভৰা অনুভৱ কৰিব। কোনো সিদ্ধান্তক লৈ ঘৰত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আৰু পৰিয়ালৰ সদস্যৰ মাজত মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। পুৰণি বিষয় এটাত বয়োজ্যেষ্ঠসকলে কঠোৰ মতামত প্ৰকাশ কৰিব পাৰে, যাৰ ফলত পৰিস্থিতি আৰু অলপ উত্তেজিত হ'ব পাৰে। আৰ্থিকভাৱে কোনো পৰিকল্পনাত ব্যাঘাত জন্মাৰো সম্ভাৱনা আছে আৰু হঠাতে হোৱা খৰচে আজি হেঁচা প্ৰয়োগ কৰিব পাৰে। ব্যৱসায়িক অংশীদাৰিত্ব বা লেনদেনত বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে। কোনো এটা অনুষ্ঠানত আপুনি প্ৰস্তুতি হঠাতে সলনি হ'ব পাৰে। বিভাগীয় পৰিৱৰ্তন বা দায়িত্বৰ পৰিৱৰ্তনকে ধৰি কৰ্মক্ষেত্ৰত হঠাৎ পৰিৱৰ্তনৰ সম্ভাৱনা আছে। এটা প্ৰকল্পৰ দিশে হঠাতে সলনি কৰিলে আপোনালোকৰ কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়ৰ সৈতে আজি মত বিৰোধ নকৰিব, নহ'লে তেওঁলোকৰ সৈতে মত বিৰোধ কৰিলে আপোনাৰ কামত কিছু বাধা অহাৰ সম্ভাৱনা আছে। চাকৰি বিচৰাসকলে অভাৱনীয় সুযোগ আজি পাব আৰু ইয়াৰ পৰা আপোনালোকে আগবাঢ়িব পাৰিব। গতিকে আশা কৰা ধৰণে আপোনালোকে যদি নিজৰ কৰ্মস্থানবোৰ ভাল কৰিব পাৰে, তেনেহ'লে আপোনালোকে আজি মানসিক শান্তিও পাব। কাৰিকৰী ভুল বা সমস্যাই আজি আপোনাৰ কৰ্মক্ষেত্ৰত মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। গতিকে কামবোৰ কৰোঁতে অলপ সতৰ্কতাৰে কৰিবলৈ যত্ন কৰিব। সম্পৰ্কত হঠাতে তৰ্ক আৰু ভুল বুজাবুজিৰ দৰে কিছু দূৰত্বৰ সম্ভাৱনা আছে। আপোনাৰ সংগীৰ আচৰণ আজি অস্বাভাৱিক যেন লাগিব পাৰে, কিন্তু তেওঁলোকক আপুনি ভালদৰে বুজাবলৈও চেষ্টা কৰিব। বিবাহৰ সিদ্ধান্ত লওঁতে আজি অলপ ধৈৰ্য ধৰিব লাগিব, তেতিয়াহে আপোনালোকৰ বাবে কিছু ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। ৰক্তচাপ আজি উঠা নমাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে এই ক্ষেত্ৰত চিকিৎসাৰ ব্যৱস্থা কৰক, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাথাকিব। আপুনি আজি পেটৰ লগত জড়িত কিছু সমস্যা অনুভৱ কৰিব। গতিকে আপোনালোকৰ খাদ্যাভ্যাস সলনি কৰিবলৈ চেষ্টা কৰিব। শাৰীৰিক জিৰণিৰো আজি প্ৰয়োজন হ'ব। লঘু আহাৰ, পৰ্যাপ্ত পানী আৰু কিছু জিৰণি লোৱাতে আপুনি আজি মানসিকভাৱে সুস্থ হ'ব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো সুষমভাৱে আপোনালোকে আগবাঢ়িব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ দায়িত্ব, মানসিক চাপ আৰু ঘৰুৱা চাপেৰে ভৰা অনুভৱ কৰিব। পাৰিবাৰিক এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বোজা আপোনাৰ কান্ধত পৰিব পাৰে। গতিকে বয়োজ্যেষ্ঠসকলৰ সৈতে এই ক্ষেত্ৰত আপোনালোকে চেষ্টা কৰক যাতে আলোচনা কৰিবলৈ আৰু তেওঁলোকৰ দ্বাৰা আপোনালোকে কামবোৰ সম্পূৰ্ণ কৰাৰ দায়িত্ব তেওঁলোকক দিবলৈ চেষ্টা কৰক, যাতে কামবোৰ সম্পূৰ্ণ হয় আৰু আপোনাৰ কোনো ধৰণৰ মানসিক চাপ নাথাকে। অসমাপ্ত ব্যৱসায় বা অতীতৰ ধন পৰিশোধৰ ফলত আৰ্থিক চাপৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় আজি আপোনালোকৰ ভৰি পৰিব, কিন্তু গতি লেহিমীয়া অনুভৱ হ'ব। ইভেণ্ট বা ঘৰুৱা পৰিকল্পনাতো বাধাৰ সন্মুখীন হোৱাৰ পৰিলক্ষিত হ'ব পাৰে। আপোনাৰ কৰ্মক্ষেত্ৰত হঠাতে আপোনাৰ কামৰ বোজা বৃদ্ধি পাব পাৰে। এটা প্ৰজেক্টৰ সময়সীমা আপোনাৰ উদ্বেগ বৃদ্ধি কৰিব পাৰে। গতিকে কামখিনি আপোনালোকে সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে নতুন দায়িত্ব অৰ্পণ কৰি দিব পাৰে আজি আপোনাক। ইয়াৰ ফলত আপোনালোকৰ আজি কৰ্মদক্ষতাও বৃদ্ধি পাব। চাকৰি সলনিৰ কথা আজি চিন্তা কৰাসকলে হয়তো অপেক্ষা কৰিব লাগিব। পদোন্নতিৰ চিন এতিয়াও স্পষ্ট নহয়। প্ৰতিবেদন, নথিপত্ৰ বা উপস্থাপনসমূহ বাৰে বাৰে পুনৰীক্ষণৰ প্ৰয়োজনীয়তা থাকিব। সম্পৰ্কত মানসিক চাপ আৰু আশাৰ চাপ, আৱেগিক দূৰত্ব গঢ় লৈ উঠিব পাৰে। আপোনাৰ সংগীয়ে কিছুমান বিষয়ৰ সন্দৰ্ভত আপোনাৰ আচৰণত ক্লান্তি অনুভৱ কৰিব পাৰে। অবিবাহিত ব্যক্তিয়ে নিজৰ ক্ৰাছৰ প্ৰতি দ্বিধা বা লাজ বৃদ্ধি অনুভৱ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ আজি চেষ্টা কৰক, কাৰণ আজি আপোনালোকে কিছুমান সুযোগ পাব নিজৰ কথা প্ৰকাশ কৰিবলৈ। টোপনিৰ অভাৱত আজি আপুনি ক্লান্তি আৰু খিংখিঙতা অনুভৱ কৰিব। গতিকে অত্যাধিক মানসিক চাপৰ পৰা দূৰত্ব বজাই ৰাখিব, নহ'লে ইয়াৰ ফলত আপোনাৰ মূৰৰ বিষৰ সমস্যাও দেখা দিব পাৰে। মানসিক অস্থিৰতা বা দ্ৰুত আপোনালোকৰ কিছু সমস্যাই আজি আপোনালোকৰ শাৰীৰিক দিশতো কিছু প্ৰভাৱ পেলাব। গতিকে আপোনালোকে কামবোৰ পৰ্যায়ক্ৰমে কৰিবলৈ চেষ্টা কৰিব আৰু যিকোনো ক্ষেত্ৰতে আপোনালোকৰ মানসিক অৱস্থা ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব। লঘু আহাৰ গ্ৰহণ কৰিব, আজি জিৰণি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ পুনৰ ভাৰসাম্য বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনু ৰাশি। ধনু ৰাশি হয়তো আজি আপোনালোকৰ আৱেগিক উত্থান পতন আৰু দমন কৰাৰ চিন্তা আপোনালোকৰ মনত আহিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকে চিহ্নিত কৰিব পাৰিব। পুৰণি পৰিয়ালৰ বিষয় এটাৰ বিষয়ে আলোচনা কৰিলে আজি সামান্য দূৰত্ব বা নিস্তব্ধতাৰ সৃষ্টি হ'ব পাৰে। বয়োজ্যেষ্ঠসকলে কোনো সিদ্ধান্তৰ ক্ষেত্ৰত কঠোৰ পৰামৰ্শ আপোনাক দিব পাৰে, যি আপোনাৰ মনত যথেষ্ট বোজা পৰিব পাৰে। আৰ্থিকভাৱে অতীতৰ ভুল বা অনাদায় ধন মনত পেলোৱাটোৱে মানসিক চাপৰো সৃষ্টি কৰিব পাৰে। হেৰুৱা ব্যৱসায়িক সুযোগ এটাৰ বাবে আজি অনুশোচনা ৰৈ যাব পাৰে। গতিকে এইবোৰ আপোনালোকে ত্যাগ কৰি আগবাঢ়িবলৈ যত্ন কৰক।
হঠাতে এখন সভা বাতিল হ'লে আপোনাৰ আজিৰ মেজাজত প্ৰভাৱ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু ৰুটিনৰো সাল সলনি কৰিব লগা হ'ব পাৰে। কৰ্মক্ষেত্ৰত অতীতৰ ভুল বা অসমাপ্ত ব্যৱসায়ৰ বাবে আপুনি বিচলিত অনুভৱ কৰিব পাৰে। আপোনাৰ দলৰ পৰা আশা কৰা ধৰণৰ সমৰ্থনৰ অভাৱে আজি আপোনাৰ মানসিক চাপো বৃদ্ধি কৰিব পাৰে। এটা গুৰুত্বপূৰ্ণ সুযোগ পিছলি যোৱাৰ যি সম্ভাৱনা আছে, এইবোৰ দেখি আপুনি আজি হতাশ অনুভৱ কৰিব পাৰে। সাক্ষাৎকাৰ, পদোন্নতি বা চাকৰি সলনি কৰাত কিছু পলম হোৱাৰো সম্ভাৱনা থাকিব। ঊৰ্ধ্বতন বিষয়াৰ সৈতে যোগাযোগ কৰাৰ সময়ত আৱেগিক প্ৰতিক্ৰিয়াৰ পৰা বিৰত থাকিব, নহ'লে এনে কৰিলে আপোনালোকৰ সম্পৰ্কত কিছু বেয়া প্ৰভাৱ পৰিব। আজি আপোনাৰ আৱেগিক দূৰত্ব, অতীতৰ আঘাত আৰু অকথিত বিষয়বোৰ আজি সম্পৰ্কত ওলাই আহিব পাৰে। আপোনাৰ সংগীয়ে হয়তো অতীতৰ আচৰণৰ কথা মনত পেলাব পাৰে। যোগাযোগ আপোনাৰ দুখৰ ভাৱ এটাই প্ৰাধান্য পাব পাৰে। অবিবাহিতসকলে আপোনজনৰ পৰা আকাংক্ষিত সঁহাৰি নোপোৱাৰ বাবে দুখ অনুভৱ কৰিব পাৰে। সম্পৰ্কবোৰত স্পষ্টতাৰ অভাৱ পৰিলক্ষিত হ'ব। গতিকে সম্পৰ্কবোৰ ভালদৰে স্থাপন কৰিবলৈ হ'লে আপুনি ভালদৰে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। বদহজম বা ভোক কমি যোৱাৰ দৰে সমস্যা আজি সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে পেটৰ লগত জড়িত যিবোৰ সমস্যা আছে এইবোৰ ভালদৰে ধ্যান দিয়ক আৰু সেইমতে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ দ্বাৰা অতি শীঘ্ৰে আপোনালোকে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব। আৱেগিক চাপৰ ফলত আপোনালোকৰ মূৰৰ বিষ আৰু মৃদু জ্বৰ হোৱাৰ সম্ভাৱনাও আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ মানসিক অৱস্থা ভাল কৰি ৰাখিবলৈ চেষ্টা কৰক। সেইবাবে আপোনালোকে লঘু খোজ কঢ়া আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। শৰীৰ আৰু মন দুয়োটাকে আজি শান্তিৰ প্ৰয়োজন আছে। গতিকে এই ক্ষেত্ৰত যদি আপোনালোকে অলপ সতৰ্ক হয়, তেনেহ'লে আপোনালোকৰ দুয়োটা ক্ষেত্ৰতে ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ সম্পৰ্ক, পৰিয়ালৰ সিদ্ধান্ত আৰু ব্যৱসায়ত আপোনালোকৰ আৱেগিক ভাৰসাম্যৰ ওপৰত গুৰুত্ব দিব। ঘৰতে এটা গুৰুত্বপূৰ্ণ বিষয়ত এক মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে একমতৰ সৃষ্টি কৰিবলৈ যত্ন কৰক। সন্তানৰ আচৰণত ইতিবাচক পৰিৱৰ্তন আজি দেখা দিব। ঘৰৰ পৰিৱেশো আজি লঘু হ'ব। আপোনাৰ আৰ্থিক অৱস্থা আজি সুস্থিৰ যেন লাগিব, কিন্তু কিছুমান পৰিকল্পনাৰ বিষয়ে বিৰোধী মতামত থাকিব পাৰে। ব্যৱসায়িক অংশীদাৰিত্বৰ সৈতে জড়িত সিদ্ধান্তসমূহ গুৰুত্বপূৰ্ণ হ'ব। যিকোনো অনুষ্ঠান, সভা বা পৰিয়ালৰ আলোচনাত আজি আপুনি মূল ভূমিকাও পালন কৰিব। ইয়াৰ ফলত আপোনাৰ দক্ষতা বৃদ্ধি পাব। ঘৰৰ মহিলাসকলৰ লগত জড়িত এটা সৰু সিদ্ধান্তই আজি আপোনালোকৰ সকলো পৰিৱেশ ভাল কৰিব পাৰে আৰু আপোনালোকে সকলোৱে সকাহো পাব। কৰ্মক্ষেত্ৰত দলীয় কাম শক্তিশালী হ'ব। পদোন্নতি বা বৃদ্ধি পোৱা দায়িত্বৰ ইংগিত পাব পাৰে। নতুন চাকৰি বিচৰাসকলে হয়তো চিনাকি মানুহৰ জৰিয়তে সুযোগ বিচাৰি পাব। কৰ্মক্ষেত্ৰত দুটা বিকল্পৰ সৃষ্টি হ'ব পাৰে, কিন্তু ইয়াৰ মাজৰ পৰা এটা বাছি ল'বলৈ আপোনালোকে ভালদৰে বিবেচনা কৰাৰো প্ৰয়োজনীয়তা থাকিব। প্ৰয়োজন সাপেক্ষে আপোনালোকে এই ক্ষেত্ৰত অভিজ্ঞতা থকা ব্যক্তিৰ পৰাও পৰামৰ্শ ল'ব পাৰে। আপোনাৰ উপস্থাপন আজি আপোনালোকৰ সভাত ফলপ্ৰসূ হ'ব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো উন্নতিয়ে দেখা দিব। সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা, আৱেগিক স্পষ্টতা আৰু বুজাবুজি বৃদ্ধি পোৱাৰ অভিজ্ঞতা লাভ কৰিব। আজি আপোনাৰ সংগীয়ে মনোযোগেৰে আপোনাৰ সকলোবোৰ কথা শুনিব। অবিবাহিত ব্যক্তিয়ে আজি পৰিয়ালৰ অনুমোদনৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ পাব। পুৰণি সম্পৰ্কবোৰ উন্নত হ'ব আৰু পুনৰ একত্ৰিত হোৱাৰ সম্ভাৱনা আছে। বিবাহিত দম্পতীয়ে ঘৰুৱা দায়িত্বৰ সন্দৰ্ভত সহযোগিতা আজি বৃদ্ধি কৰাও দেখা পাব। চকুৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু অসুবিধা পাব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব। মানসিক অস্বস্তি থাকিব পাৰে, কিন্তু আপোনালোকে যদি ধ্যান কৰে তেনেহ'লে অতি সোনকালে এইবোৰ ক্ষেত্ৰৰ পৰা সকাহ পাব। আজি আপুনি পানী কমকৈ খালে মূৰ গধুৰ হ'ব পাৰে। গতিকে আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাব। ৰক্তচাপৰ মৃদু উঠা নমা সম্ভাৱনা আছে। গতিকে চিকিৎসা কৰাবলৈ চেষ্টা কৰিব। লঘু খাদ্য, জিৰণি আৰু নিস্তব্ধ পৰিৱেশে আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনালোকৰ পৰিয়ালৰ বাবে শান্তি, সম্প্ৰীতি আৰু স্বতঃস্ফূৰ্ত শক্তি কঢ়িয়াই অনাৰ দিন। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে আপোনাৰ কামক এক নতুন দিশ দিব। শিশুৰ আচৰণে আজি আপোনাক উৎসাহ, কৌতূহল আৰু নিজৰ বুলি ভবাৰ ভাৱ প্ৰতিফলিত কৰাব, যাৰ ফলত ঘৰৰ পৰিৱেশটো আপোনালোকৰ পোহৰ আৰু সুখদায়ক বুলি প্ৰমাণিত হ'ব। সৰু সৰু পাৰিবাৰিক অনুষ্ঠান, পূজা বা আকস্মিক গোটৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত উত্তেজনাই দেখা দিব আৰু ইয়াৰ ফলত সকলোৱে সকাহ অনুভৱো কৰিব। গৃহিণীসকলে তেওঁলোকৰ কামত সমৰ্থন, সন্মান আৰু ভাৰসাম্যৰ অভিজ্ঞতা লাভ কৰিব। আৰ্থিক মংগল আজি আপোনালোকৰ সুস্থিৰ হৈ পৰিব আৰু দৈনন্দিন কাম কাজ বিনা বাধাই আপোনালোকে আগবঢ়াই লৈ যাব পাৰিব। কৰ্মক্ষেত্ৰত সামূহিক প্ৰচেষ্টাই ইতিবাচক ফলাফল দিয়াৰ সম্ভাৱনা আছে।
সহকৰ্মীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক মসৃণ, সহজ আৰু বিশ্বাসযোগ্য হোৱাৰ পৰিলক্ষিত হ'ব। আপোনাক এটা অসমাপ্ত কাম সম্পূৰ্ণ কৰাৰ সুযোগ দিব, যাৰ ফলত আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকল আত্মবিশ্বাস বৃদ্ধি পাব আৰু এই কামবোৰ আপোনালোকে সুকলমে কৰিব পাৰিলে আপোনালোকৰ বাবে ভাল প্ৰভাৱ দেখা পাব। নতুন প্ৰকল্পত আপোনাৰ ভূমিকা শক্তিশালী হ'ব আৰু আপোনাৰ সমৰ্থক মুকলিকে সকলোৱে স্বীকৃতিও দিব। যদি আপুনি শিল্প, সৃষ্টিশীলতা, পাঠদান বা মেণ্টৰশ্বিপৰ সৈতে জড়িত কিছু কামত জড়িত হৈ আছে, তেনেহ'লে আপোনাৰ কথাৰ আজি অধিক প্ৰভাৱ পৰিব। সম্পৰ্কত ঘনিষ্ঠতা, কোমলতা আৰু আৱেগিক মুকলিতা বৃদ্ধি পাব। আপোনাৰ পত্নীৰ সৈতে সময়খিনি মধুৰ আৰু শান্ত আৰু অধিক বুজাবুজিৰে ভৰা আজি অনুভৱ কৰিব। অবিবাহিত ব্যক্তিৰ বাবে পৰিয়ালৰ অনুমোদন বা চিনাকিৰ জৰিয়তে সুখী পৰিচয় দিয়াৰ ইংগিত পাব। সম্পৰ্কত অপ্ৰয়োজনীয় সন্দেহৰ পৰা আঁতৰি থাকক, নহ'লে আপোনালোকৰ এই ক্ষেত্ৰত কিছু বেয়া পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। ছুটি ভ্ৰমণ, লঘু কথা বতৰা আৰু ভাগ বতৰা কৰা পৰিকল্পনা সম্পৰ্কত সুখ কঢ়িয়াই আনিব। ক্লান্তি আজি কমি যাব আৰু আপোনাৰ মনৰ সুখদায়ক শান্তি বিৰাজ কৰিব। দীৰ্ঘদিনীয়া মানসিক চাপ কমি যাব, টোপনি ভাল হ'ব আৰু আপোনাৰ পাচনতন্ত্ৰ উন্নত অনুভৱ কৰিব। কোমল যোগাসন, ধ্যান আৰু শান্ত কৰা সংগীতে আপোনাৰ শৰীৰ আৰু মনক আজি অধিক শান্ত কৰিব। ছালৰ সৰু সৰু সমস্যা আজি থাকিব পাৰে, মূৰৰ বিষও থাকিব পাৰে, বতৰৰ লগত জড়িত সমস্যাও আজি থাকিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ চলিলে ভাল ফল দেখিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰে আজি আপোনাৰ এক নতুন আৰম্ভণি, সতেজ আশা আৰু ভিতৰত সৃষ্টিশীলতাৰ স্ফুলিংগ ঘটিব। শিশুসকলৰ উৎসাহ, কৌতূহল, নতুন কল্পনাৰে ভৰা অনুভৱ কৰিব। সৰু সৰু পৰিয়ালৰ সমাৱেশ, প্ৰাৰ্থনা বা মধুৰ কথা বতৰাবোৰে পৰিৱেশ আৰু অধিক লঘু কৰি তুলিব। গৃহিণীসকলে তেওঁলোকৰ কামত নৱীকৃত শক্তি, পদ্ধতিগত সহযোগিতা আৰু আকাংক্ষিত সমৰ্থনো বিচাৰি পাব। আৰ্থিক পৰিস্থিতি সুষম হৈ থাকিব আৰু ঘৰুৱা সমস্যাৰ সমাধানৰ উন্মেষ ঘটিব। বিশেষ সম্পৰ্কত আজি আপোনালোকৰ মধুৰতা বৃদ্ধি পাব। পুৰণি বোজাবোৰ ওপৰলৈ উঠিব পাৰে আৰু নতুন ধাৰণাবোৰ উন্মেষ ঘটিব পাৰে। আজি আপুনি নতুন দিশ, দ্ৰুত অগ্ৰগতি আৰু কাৰ্যক্ষেত্ৰত সৃষ্টিশীল পদক্ষেপৰ সুযোগ প্ৰদান কৰিব পাৰিব। সহকৰ্মীসকলৰ সৈতে সমন্বয় ভাল হ'ব আপোনাৰ আৰু আপোনাৰ ক্ষমতাসমূহ সহজে চিনাক্ত কৰিব পাৰিব। শিল্প, লেখা, গৱেষণা, শিক্ষা আৰু আন যিকোনো সৃষ্টিশীল ক্ষেত্ৰৰ লগত জড়িতসকলে আজি বিশেষ সফলতা লাভ কৰিব। সভা, উপস্থাপন বা সিদ্ধান্তত আপোনাৰ আত্মবিশ্বাসো আজি স্পষ্ট হৈ পৰিব। আপোনাৰ পত্নীৰ সৈতে আজি নতুন ধাৰণা, পৰিকল্পনা বা ছুটি ভ্ৰমণৰ বিষয়ে আলোচনা কৰিলে আপোনাৰ সম্পৰ্ক আৰু অধিক উষ্ণ হৈ উঠিব। অবিবাহিত ব্যক্তিয়ে চিনাকি বা পৰিয়ালৰ বন্ধুৰ জৰিয়তে এক ৰোমাঞ্চকৰ পৰিচয় লাভ কৰিব পাৰে। গতিকে আপোনালোকে নিজৰ সময়বোৰ বা অনুকূল সময়বোৰ আপোনাৰ হৃদয়ৰ অনুভৱবোৰ শ্বেয়াৰ কৰিবলৈ শিকক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত বিশ্বাস, বুজাবুজি আৰু কোমলতা বৃদ্ধি পাব। আজি আপোনাৰ মনটো লঘু হৈ পৰিব আৰু সম্পৰ্কবোৰ নতুন অধ্যায়ৰ লক্ষণবোৰে দেখা দিব। আজি আপোনাৰ ভাগৰ কম হ'ব, মনটোৱে উৎসাহী অনুভৱ কৰিব আৰু আপোনাৰ শৰীৰটো লঘু অনুভৱ কৰিব পাৰিব। দীৰ্ঘদিনীয়া অলসতা ভাঙি যাব আৰু আপোনাৰ কাম ত্বৰান্বিত হ'ব। লঘু যোগাসন, গভীৰ উশাহ-নিশাহ, ধ্যান আৰু দৈনন্দিন ৰুটিনে আপোনাৰ শক্তিশালী কৰিব আৰু আপোনাৰ পাচনতন্ত্ৰৰ উন্নতিও ঘটাব। প্ৰচুৰ পৰিমাণে পানী খোৱাটো আজি আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল পাব হ'লে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ চেষ্টা কৰক আৰু লগতে যিমান পাৰে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল লিটানি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।